এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো অনুজা লোপামুদ্ৰাই। ৰিমাল ঘূৰ্ণী বতাহৰ প্ৰভাৱত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ধুমুহা বৰষুণ আৰু ভূমিস্খলনৰ ঘটনাত অসমত 6জন, মিজোৰামত 28 জন আৰু মেঘালয়ত 1জন লোকে প্ৰাণ হেৰুৱাইছে। ধাৰাসাৰ বৰষুণৰ সৈতে অহা প্ৰচণ্ড ধুমুহাৰ ফলত ভালেমান অঞ্চলত গছ, বিদ্যুতৰ খুঁটা উভালি পৰিছে আৰু বিদ্যুৎ তথা ইণ্টাৰনেট সেৱা ব্যাহত হৈ আছে। বৰষুণৰ বাবে ঠাই বিশেষে হোৱা ভূমিস্খলনত বহু লোক ক্ষতিৰ সন্মুখীন হৈছে। আজি গুৱাহাটীৰ লালগণেশৰ কৃষ্ণনগৰত ভূমিস্খলনৰ ফলত 2 বছৰীয়া শিশু এটিৰ শুই থকা অৱস্থাতে মৃত্যু হয়। ইপিনে বিলাচীপাৰাত আজি প্ৰচণ্ড ধুমুহাত অটো এখন বাগৰি পৰাত এজন শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ উপৰি তেওঁৰ মাতৃ গুৰুতৰভাৱে আহত হয়। অসমত কালি ধাৰাসাৰ ধুমুহা বৰষুণ আৰু ভূমিস্খলনৰ ফলত 4জন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি 12গৰাকী শিক্ষাৰ্থীসহ 17জন লোক আহত হয়। অসম চৰকাৰে শেহতীয়া দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনাৰ বাবে আজি 100 কোটি টকা মুকলি কৰি দিছে। শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা আজি মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰাৰ পাছত ৰাজ্যৰ ৰাজহ তথা দুৰ্যোগ প্ৰশমন মন্ত্ৰী যোগেন মহনে এই বিষয়ে প্ৰকাশ কৰে। বাৰিষাৰ সময়ছোৱাত ল'বলগীয়া প্ৰয়োজনীয় ব্যৱস্থা সম্পৰ্কে আলোচনাৰ বাবে আয়োজিত এই বৈঠকত বিশেষকৈ সামুদ্ৰিক ধুমুহা ৰিমাল সন্দৰ্ভত আলোচনা কৰা হয়। ৰিমালৰ পৰা হোৱা ক্ষয় ক্ষতি হ্ৰাস কৰাৰ লগতে ক্ষতিগ্ৰস্তসকলক কিদৰে সহায় কৰিব পাৰি সেই বিষয়েও বিতংকৈ আলোচনা কৰা হয়। এই বৈঠকত মন্ত্ৰী মহনে সম্ভাৱ্য বানৰ বাবে সাজু হৈ থাকিবলৈ সংশ্লিষ্ট সকলো বিভাগক নিৰ্দেশ দিয়ে। ইফালে শিৱসাগৰ জিলাত ব্যক্তিগত নাও আৰু ফেৰী সেৱা চলাচলৰ স্থগিতাদেশ কাইলৈ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। লগতে জিলাখনত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত মাছ ধৰা কাৰ্যও কাইলৈ পৰ্যন্ত নিষিদ্ধ কৰা হৈছে। মাজুলী জিলাত কালি পুৱাৰে পৰা হোৱা বতাহ বৰষুণৰ ফলত মাজুলী বৈদ্যুতিক উপসংমণ্ডলৰ অধীনৰ ভালেমান অঞ্চলত বৈদ্যুতিক আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হৈছে। কোনো কোনো অঞ্চলত আজিও বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। বিদ্যুৎ বিভাগে জনসাধাৰণক ধুমুহাত ছিগি থকা বিদ্যুৎৰ তাঁৰ কোনো কাৰণতে স্পৰ্শ নকৰিবলৈ আৰু এনে তাঁৰ দেখা মাত্ৰেই বিদ্যুৎ কৰ্মীক জনাবলৈ আহ্বান জনাইছে। তদুপৰি জৰুৰীকালীন সহায়ৰ বাবে কেইবাটাও নম্বৰ মুকলি কৰা হৈছে। জিলাখনত চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান কাইলৈও বন্ধ ঘোষণা কৰা হৈছে। গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তত বৰষুণ আৰু ধুমুহাৰ ফলত বিস্তৰ ক্ষতি হৈছে। নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি, দৈয়াং, দৈগ্ৰুং আৰু কালিয়নী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে বহু লোকৰ বাসগৃহ পানীত বুৰ গৈছে। ধনশিৰি নৈৰ বাঢ়নি পানীয়ে কমাৰগাঁও, সোণাৰী চাপৰি আদি অঞ্চল বুৰাই পেলাইছে। অঞ্চলটোত ৰবি শস্যৰ বিভিন্ন খেতি নষ্ট হৈছে বুলি জানিব পৰা গৈছে। ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰীয়ে আজি ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত টিংখাং মাটিকটা এলেকাত উপস্থিত হৈ অঞ্চলটোৰ বান আৰু খহনীয়া সমস্যাৰ বুজ লয়। নগাঁও জিলাত ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ, কপিলীকে ধৰি নৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। জিলাখনত ঘূৰ্ণী বতাহৰ প্ৰভাৱত বিভিন্ন অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হোৱাৰ লগতে খোৱাপানীৰ অভাৱ পৰিলক্ষিত হৈছে। এই উদ্দেশ্যে নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু নগাঁও পৌৰসভাই আজি খোৱাপানী যোগান ধৰে। ইফালে বৰাক উপত্যকাত ধাৰাসাৰ বৰষুণৰ ফলত বৰাক আৰু কুশিয়াৰা নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত বহু অঞ্চল প্লাবিত হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী মতে শিলচৰৰ অন্নপূৰ্ণা ঘাটত আজি বৰাক নৈৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰিছে। ইফালে ৰাজ্যৰ কেইবাখনো জিলাত প্ৰশাসনে ৰেড এলাৰ্ট ঘোষণা কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও, হোজাই, কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত শিক্ষানুষ্ঠানসমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে। ভূমিস্খলনৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন অঞ্চল ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামৰ সৈতেও পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা 4 জুনত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোট গণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোট গণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 9:15 পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো নিউজ অন AIR এপ, আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু এক্স হেণ্ডেল @AIR News_Guy যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।